পহিলা মাঘৰ দিনে হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰত কৈবৰ্ত তোলাবাসী ৰাইজৰ গৈৰহৰ বৰাহকুণ্ডত স্নান কৰি সেৱা লোৱা পৰ্ব সম্পন্ন হয়। সাতম পুৰুষীয় পৰম্পৰা ৰক্ষাৰ সমূহ কৈবৰ্ত তোলাবাসীৰ ৰাইজ গৈহৰৰ বৰাহকুণ্ডত স্নান কৰি মাধৱ মন্দিৰৰ পশ্চিম খটখটিৰে উঠি সেৱা লোৱা পৰ্ব সম্পন্ন কৰে। সেই অনুসৰি সমূহ ৰাইজৰ গৈৰহে ধৰ্মীয় বিশ্বাস অনুসৰি পুনৰ মানৱ জন্ম পোৱাৰ মানসেৰে মাধৱ মন্দিৰৰ পশ্চিম খটখটিৰ দুৱাৰ খুলি নাম সংকীৰ্তন ঢোল কীৰ্তন নাম ধ্বনিৰে বৰদুমাহী পহিলা মাঘৰ দিনা ৭ বাৰকৈ মন্দিৰৰ বিগ্ৰহ ঘূৰি সেৱা লয় বুলি এক প্ৰবাদ আছে বুলি জানিবলৈ দিয়ে সমূহ কৈবৰ্ত তোলাবাসী গাঁৱৰ ৰাইজে। পৰম্পৰা হয়। আজি বহু বছৰৰ পৰা আমি নাজানো, আমি জন্ম হোৱাই নাই তেতিয়াৰ পৰা আমি আজি যেনেকৈ বুলবুলি চৰাইৰ যুঁজ আজি যিমান বছৰৰ পৰা আৰম্ভ হৈ আছে আমাৰ সেই বছৰৰ পৰাই আমাৰ এই পৰম্পৰাই বৰকুণ্ডত গা ধুই পেলাই আমি তাতে ৭ পাক আমি ঘূৰি পেলাই আমি তলত আহি পেলাই নাম কীৰ্তন সংকীৰ্তন কৰি পেলাই আমি আকৌ আমাৰ নিজৰ ঘৰলৈ যাওঁ। এনেকৈ আমি নাম কীৰ্তন কৰি পেলাই গোটেইখিনি যাওঁ আৰু এনেকৈ আমাৰ এই পৰম্পৰাটো চলি আছে আৰু ইতিপূৰ্বৰ পৰা চলি আছে। আজি পবিত্ৰ মাঘ বিহু, আজি প্ৰথম দিন বৰদুমাহী। এই দুমাহীৰ দিনাখন আমি আমাৰ পৰম্পৰা হাজো কৈবৰ্ত তোলা চুবুৰীৰ আমি প্ৰতি বছৰৰ দৰে এইবেলিও আমি বৰাকুণ্ডত সকলোৱে মিলি আমাৰ কৈবৰ্ত তোলা চুবুৰীবাসী মিলি আমি বৰাকুণ্ডত স্নান কৰোঁ সকলোৱে। আৰু স্নান কৰি আহি আমি পশ্চিম খটখটিৰে আমি উঠি আহি আমি এই হয়গ্ৰীব মাধৱ মন্দিৰত ইয়াতে সকলোৱে নাম কীৰ্তন কৰি তেওঁৰ ওচৰত আমি প্ৰণাম আমি লওঁ আৰু লৈ সকলোৱে শান্তিৰ অৰ্থে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সকলো যাতে ভালে কুশলে থাকে, সমাজখন যাতে সকলো সুখ শান্তিৰে থাকে তাৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা কৰোঁ আৰু মংগলৰ কাৰণে আমি সকলোৱে একেলগে নাম কীৰ্তন কৰি আকৌ আমি মেইন ৰাস্তাৰে গৈ আমাৰ চুবুৰীত আমি পদাৰ্পণ কৰোঁ। তাত আমাৰ এইটো শেষ হয়। হাজোৰ পৰা অনবিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।